সাতুৰঙি ৰান্ধেনো ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধীৰাই শুনেৰে সজোৱা প্ৰজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই একে মই না তুমি জুই পকেটত ভৰাই খাবা চানা ভাজা গানটো শুনি লাগিলে বিৰাট মজা আবে কি হসানি আৰে হসানি মানে গানকাৰ জুবিন দাৰ গাইছে কোনে অৰিজিনেল জুবিন দাই অৰিজিনেল তই দে হ'ব ফটো লেকচাৰ বন্ধ কৰ ছাৰ আহিছে চাগে হে আহিলে গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ মৰ্নিং থ্যাংক ইউ ছাৰ হ'ব কি কম প্ৰভু জীৱ জন্তু পখিলা গৰম তুমি উঠিলা আৰম্ভ কৰিব হৈ গল ৰাইজৰ প্ৰশ্ন দাবীবিলাক পূৰণ কৰিবলৈ হৈ গল লৰাহঁত প্ৰশ্নবিলাক চাইছ তহঁতে চাইছোতো আমাৰ ৰাইজৰ দাবী আছিলে প্ৰথমটো গাঁৱলীয়া ছোৱালী ভাল নে টাউনীয়া ছোৱালী ভাল বিশেষকৈ বিয়া পাতিবলে হেইয়া ৰাইজৰ প্ৰথমটো প্ৰশ্নৰ বৰ সাংঘাতিক প্ৰশ্ন উত্তৰটো আমি দিবই লাগিব আহক তেন্তে ৰাইজ আমি বিশ্লেষণ কৰো বিয়া পাতিবলৈ গাঁৱলীয়া ছোৱালী ভাল নে টাউনীয়া ছোৱালী ভাল কোন পিনে আৰম্ভ কৰোঁ আপুনিয়ে মানে আঁতটো দেখাই দিয়ক ৰ প্ৰথম কথা ছোৱালীজনীয়ে কিন্তু ঘৰৰ কাম কাজ বিলাক কৰিব পাৰিব লাগিব হ'ব ছাৰ আমি আঁতটো পালো যেতিয়া বিশ্লেষণ কৰো গাঁৱলীয়া ছোৱালী টাউনীয়া ছোৱালী কাম সকলোৱে কৰে কিন্তু টাউনীয়া ছোৱালীতকৈ গাঁৱলীয়া ছোৱালীবিলাক অকণমান বেছিকৈ কাম কৰে কাম কৰাত টাউনীয়া ছোৱালীতকৈ গাঁৱলীয়া ছোৱালীবিলাক পাৰ্গত ৰ'ব গাইছ আমি কিন্তু টাউনীয়া ছোৱালীবিলাকে ঘৰৰ কাম কাজ নকৰে বুলি কোৱা নাই যদি কম্পেয়াৰ কৰিবলৈ চাওঁ হাতে কামে কিন্তু গাঁৱলীয়া ছোৱালীবিলাক অকণমান এখাপ ওপৰত থাকিব একদম এইটো আমি নুই কৰিব নোৱাৰো সঁচা কথা এই পইণ্টটো আমি গাঁৱলীয়া ছোৱালীবিলাকক দিবলৈ বিচাৰিছো দ্বিতীয় পইণ্টটো আমি যদি উলিয়াবলৈ যাওঁ তেন্তে যদিহে ল'ৰাজন গাঁৱলীয়া হয় তেন্তে তো খেতি বাতি কৰিব লাগিব ঘৰত খেতি বাতিৰ ফালৰ পৰা আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াতো ছাৰ ক'বই নালাগে গাঁৱলীয়াবিলাক জিকিব তাকে উপায় নাই পাই এইটো পইণ্টো আমি গাঁৱলীয়া ফালে দিবলৈ মানে বাধ্য যি কি নহওক আমি আকৌ নেক্সট পইণ্টলৈ গৈছো দেই এতিয়া উপাৰ্জনৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰখন যদি আমি চাবলৈ যাওঁ ছাৰ এটা বঢ়িয়া পইণ্ট ক'লে আপুনি উপাৰ্জন নিজৰ কেৰিয়াৰ জীৱিকা সেই কথাটো যদি আমি চাওঁ তেনেহ'লে কিন্তু স্লাইটলি টাউনীয়াবিলাক জিকিব ৰ'ব গাইছ আমি কিন্তু গাঁৱৰ ছোৱালীবিলাকে উপাৰ্জন নকৰে বুলি কোৱা নাই স্লাইটলি কৈছো হয় টাউনৰ ছোৱালীবিলাকে জিকিব এই ক্ষেত্ৰত আমি মিছা হ'লেও অপ্ৰিয় হ'লেও সত্য হয় নহয় কমেণ্ট কৰিব অকে ঠিক আছে এই পইণ্টটো আমি টাউনৰ ফালে লৈ গৈছো নেক্সট আহিব আকৌ এটা পইণ্ট সেইটো হৈছে নিজৰ খৰচ কোনে বেছিকৈ কৰে এইটো ছাৰ মোৰ মতেতো টাউনৰ বিলাকে অকণমান বেছিকৈ কৰে যিহেতু টাউনত থাকে ওলাই যাবলৈ নতুন ড্ৰেছ লাগে পিন্ধে ছোৱালী মানুহৰ কথা মেকআপ থাকে তোমাৰ চুলি ষ্টেট কৰে ইফালে পাৰ্লাৰ চাৰ্লাৰ ইত্যাদি পুতুককে ওলাই গ'ল ফাষ্ট ফুডৰ দোকান দেখিলে ম'ম' এক প্লেট খাই দিলে ফুচকা দোকান দেখিলে ফুচকা এক প্লেট খাই দিলে আমুক দেখিলে তামুক খালে তামুক দেখিলে আমুক খালে কিন্তু সেই অনুপাতে গাঁৱত সেইটো পৰিৱেশ নাই বছৰেকত গাঁৱৰ ছোৱালীবিলাকে এযোৰ বা দুযোৰ কাপোৰ কিনে চুলি ষ্টেটটো প্ৰায় নকৰে আনফালে আকৌ ম'ম' সেইবিলাক গাঁৱত নেপায় ফুচকাও নেপায় পইচাটো বাচি যায় গতিকে ছাৰ গোটেই পৰিৱেশ পৰিস্থিতি লক্ষ্য কৰিলে আমি টাউনৰ বিলাকৰ খৰচ অকণমান বেছি দেখো ঠিক সঁচা কথা পাই দে যি কি নহওক এই পইণ্টটো আমি গাঁৱলীয়াৰ ফালে দি দিলো যা অকে ছাৰ শেষত এটা কথাই কম সাধাৰণতে তুলনামূলকভাৱে আমি আকৌ কৈছো তুলনামূলকভাৱে গাঁৱতকৈ কিন্তু টাউনত ধনী বেছিকৈ আছে মানে
ধনী ছোৱালী, বিজনেছ, চাকৰি, দেউতাকৰ টকা পইচা বহুত। যদি কেনেবাকে আপুনি ধনী ঘৰৰ এজনী ছোৱালী বিয়া পাতি ললে, আকৌ কৈছো যদি কেনেবাকে ছোৱালীজনী সেই ঘৰখনৰ একমাত্ৰ ছোৱালী আছিলে, তেন্তে আপোনাৰ জীৱন চেটেল। যৌতুক, টকা পইচা কেনে জীৱন চেটেল। বাকী আৰু একো নকওঁ, ইমানে কলো। এতিয়া আপোনালোকে বিচাৰ কৰক, টাউনৰ ছোৱালী ভাল নে গাঁৱৰ ছোৱালী ভাল? বেয়া জেগাত ফচাই দিলি তই। লাষ্টত টকা পইচাহে আহিলগে মানে। যি কি নহওক গাইজ, এইকেইটা কেইটামান বিশ্লেষণহে আছিলে। সৰ্বশেষত এটা কথাই, গাঁৱলীয়া ছোৱালী টাউনীয়া ছোৱালী বুলি ক'ব নাই। যিগৰাকী ভাল ভালেই, গাঁৱত থাকিলেও ভাল, টাউনত থাকিলেও ভাল, ভাল অন্তৰৰ ভাল, সেইটোৱে আৰু আমি সেইটোৱে বিশ্লেষণ কৰিব লাগে, চাব লাগে। একদম ছাৰ, ভাল মনৰ হলে ভাল, বেয়া মনৰ হলে বেয়া। যিমানে টকা থাকক, যিমানে কাম কৰক নকৰক। ইটছ অকে। এবাৰ আমি লাষ্টৰ ফালে গৈছো। আৰু কিবা ৰাইজৰ প্ৰশ্ন? আছে ছাৰ, আৰু এটা আছে। তেনেহলে খাচাককে কৈয়ে পেলা দে। ঠিক আছে ছাৰ। ৰাইজৰ দ্বিতীয়টো প্ৰশ্ন, দ্বিতীয়টো দাবী আছিল যে কিতাপে কেতিয়াবা মিছা কথা কয়নে? যদি কয় তেন্তে এটা উদাহৰণ দিব লাগে। হেভি প্ৰশ্ন দেখোন। কিতাপে মিছা কথা কয় জানো? ৰাইজে কি প্ৰশ্ন দিছে আমি সেইটো চাব লাগিব ছাৰ। থাকিব পাৰে মিছা কথা কোৱা, তো আমি বিশ্লেষণ কৰি চাওঁ, হয় নাই ছাৰ? অকে, উইদাউট বিশ্লেষণ আমি কেনেকে জানিম কি সঁচা কি মিছা? ষ্টাৰ্ট। দৰ্শক বৃন্দ, সাধাৰণতে কিতাপে মিছা কথা কব নোৱাৰে। কিতাপ মানে কি? কিতাপত সঁচা কথা লিখা থাকে, ভাল কথা লিখা থাকে, আমি তাৰ পৰা জ্ঞান লাভ কৰিব পাৰো। কিন্তু আমি যদি মনোৰঞ্জন ভাৱে মিছা কথা উলিয়াবলৈ যাওঁ, তেন্তে কিন্তু উলিয়াব পাৰিম। এটা উদাহৰণ দিছো। সৰুতে আমি পঢ়িবলৈ পাইছিলো, কল 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 এবিধ ফল, কল খালে গাত হয় হাতী সমান বল। কিতাপত কোৱা মতে কল হৈছে এবিধ ফল, কল খালে গাত হয় হাতী সমান বল। কিন্তু ছাৰ, সৰুৰ পৰা দেখোন কল খাই আছো। আজি ইমান ডাঙৰ হলো, হাতী সমান দেখোন ছাৰ বলেই নহল। ইনছে মিলিয়ে কি কম এতিয়া মই? কি কব ছাৰ আপুনি এতিয়া, হয় নাই? আৰু আপোনালোকেও ভাবকচোন, কিতাপে কৈছে কল খালে হাতী সমান বল হয়, আৰু আপুনিও কল খাইছে, বহুত খালে, কিন্তু আজিলৈকে হাতী সমান বল হোৱা নাই। গতিকে মনোৰঞ্জন ভাৱে যদি আমি চাওঁ, তেন্তে কেতিয়াবা মিছা কথা কব পাৰে কিতাপে। উদাহৰণ এয়া। কি জাক্কাছ উদাহৰণ। ঠিক কৈছ। কিন্তু কিতাপক আমি কোৱা নাই যে এইটো মিছা কথা বুলি, আমি মনোৰঞ্জনটো উলিয়াইছো দেই। ঠিক আছে, তেন্তে এয়া আছিল ৰাইজৰ প্ৰশ্ন। তো ইমানেই আছিল আজিলে। নেক্সট আৰু প্ৰশ্ন লৈ আহিম, আপোনালোকেও সুধিব পাৰে কমেণ্ট কৰি। তো আজিলে ইমানতে ৰাখিছো। বাই বাই। BYE guys, bye.